আমি ডিমাকুচি নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা যোৱাকালি যি কাষ্টম বসুমতাৰী ডাঙৰীয়াই এপছুক লৈ ফালে যিখিনি মন্তব্য প্ৰকাশ কৰিলে তো সেইটো লৈ ফালে আমি খুব মানে দুখ প্ৰকাশ কৰিছোঁ। আমি দুখ পাইছোঁ। কাষ্টম বসুমতাৰী ডাঙৰীয়াই এপছৰ এজন প্ৰাক্তন কৰ্মী আছিলে। তেওঁ এছিষ্টেণ্ট এডুকেশ্যন ছেক্ৰেটাৰীও আছিলে, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰীও তেওঁ আছিলে। তো সেই হিচাপে কাষ্টম বসুমতাৰী ডাঙৰীয়াই তেনেকুৱা কথাবিলাক তেনেকুৱা মন্তব্যবিলাক দিব নালাগিছিল। তেওঁৰ মুখত সেইবিলাক মানে শোভা নাপায়। জাতিৰ যি এটা ছাত্ৰ সংগঠন জাতিটো আজি নেতৃত্ব দি আহিছে, সেই সংগঠনটোক তেনেকুৱা মন্তব্য কৰাটো ভুল হৈছে। সেইকাৰণে আমি খুব মানে দুখ প্ৰকাশ কৰিছোঁ। কাষ্টম বসুমতাৰী হিচাপে ব্যক্তিগতভাৱে তেওঁ আজিৰ তাৰিখত মানসিকভাৱে মানে মেণ্টেলি ডিছঅৰ্ডাৰ হৈছে। তেওঁ এজন BPFৰ এজন কৰ্মী হয়। হাগ্ৰামাৰ চৰণ চুই ফালে তেওঁ আজি জীয়াই আছে। এই হিচাপত হাগ্ৰামাৰ যিখিনি সহায় লৈ ফালে তেওঁ এতিয়া জীয়াই আছে, হাগ্ৰামাৰ অক্সিজেন লৈ ফালে তেওঁ এতিয়া যি জীয়াই আছে, BTRৰ বাহিৰত থাকি ফালে BTRৰ ভিতৰৰ ৰাজনীতিত তেওঁ এতিয়া দখল দিছে। BTRৰ ৰাজনীতিত তেওঁ আবুল তাবুল উঠিছে। সেইটো BTRবাসীৰ কাৰণে, ৰাইজৰ কাৰণে খুব মানে দুখ লগা কথা। আমি BTRত চবে কোনো ধৰ্ম জাতি নিৰ্বিশেষে একেলগে আছোঁ। যোৱা সময়ত এপছুৱে BPFকো ৰাজনীতিত BTCখন শাসন কৰিবলৈ ছাপোৰ্ট কৰিছে। সেই সময়ত আমাক কোনেও কোৱা নাই যে আমি BPF হৈ গৈছে বুলি। মানে এপছুৰ পদটো মানে মানে এই কি বুলি কয়, এইটো এপছুৰ পদটো বেলেগ ফালে যেনিবা জাতিৰ কাম নকৰাকৈ ৰাজনীতিক ফালে গুচি গৈছে বুলি আমাক কোনেও কোৱা নাই। তো আজিৰ তাৰিখত এইটো একে চিন্তাটো লৈ ফালে, একে এজেণ্ডাটো লৈ ফালে, একে ইছ্যুটো লৈ ফালে পলিটিক্সত আমি BJPক ছাপোৰ্ট কৰিছোঁ। সেই সময়ত কাষ্টম বসুমতাৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটো খুব দুখ লগা। আৰু কাষ্টম বসুমতাৰী হিচাপে আমি যদি ক'বলৈ যাওঁ বহুতখিনি কথা আছে। তেওঁক যদি আমি খোলাখুলিকৈ আজিৰ তাৰিখত যদি ক'ব লাগে কাষ্টম বসুমতাৰী কোন, তেতিয়াহ'লে তেওঁ হয়তো ঘৰৰ পৰা ওলাব নোৱাৰিব। কালি পৰহি তেওঁক চবে মানে এজন চৰিত্ৰটো কাষ্টম বসুমতাৰীৰ যিটো নেকি চৰিত্ৰ, সেইটো কালি পৰহি চবে গম পাব যদি আমি ক'বলৈ লাগে। তেনেকুৱা ভিতৰীয়া কথা কিছুমান আছে। সেইকাৰণে কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ কাষ্টম বসুমতাৰী ডাঙৰীয়াক যে তেওঁ নিজে মানসিকভাৱে স্থিৰ হৈ লওক। যিখিনি আবুল তাবুল বকিছে সেইখিনি বন্ধ কৰক, সেইখিনি ক্ষমা খোজক। আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে। ক্ষমা খোজক যে তেওঁৰ ভুল হৈছে। কিছুমান খুব ইম'চনেল হৈ ফালে তেওঁ হঠাৎকৈ মানে কোনো উশাহ চুশাহ ল'ব নিবিচাৰে, পটককৈ কিবা কিবি কথাবিলাক কৈ দিয়ে। তো সেইটো ভুল হৈছে। আৰু ডিমাকুচি আপচু হিচাপে আমি তেওঁক ধিক্কাৰ দিছোঁ, তেওঁক সকীয়াই দিছোঁ যে আহি থকা সময়ছোৱাত তেওঁ যাতে তেনেকুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকে। তেওঁ সেইখিনি যিখিনি আপচুক লৈ ফালে বেয়া বেয়া মন্তব্যখিনি দি আছে সেইটোৰ পৰা যাতে তেওঁ বিৰত থাকে, তেওঁ যাতে দূৰত থাকে, আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইটো ধিক্কাৰ দিছোঁ, এইটো সকীয়াই দিছোঁ। ধন্যবাদ। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলীয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।